বহুত উৎপাত গ্ৰীণ বাছকেইখনৰ একচুৱেলি তেখেতসকলৰ প্ৰব্লেমটো কি পুলিচবিলাকৰ পুলিচ প্ৰশাসনৰ একো এয়া নাথাকে য'তে ত'তে বাছ ৰখায় য'তে ত'তে মানুহ উঠায় কোনো ষ্টপেজ বুলিব নাই য'ত মৰ্জি তাতে উঠাব আৰু তেখেতসকলৰ খেদাখেদি একচুৱেলি গুৱাহাটীৰ ৰাস্তাৰ মাজত দুখন ইমান ডাঙৰ গ্ৰীণ বাছৰ যদি খেদাখেদি চলি থাকে তাৰ মাজত বেলেগ গাড়ী চলাব কোনো সেয়া নাথাকে তাৰ ফলত এইবিলাক মানে সৰু ল'ৰা স্কুটি লৈ আজি দেখিলে আপোনালোকে স্কুটি লৈ ইমান সৰু ল'ৰা তেখেতৰ 18 বছৰ হোৱা নাই চ' তেখেতৰ মানে এই অৱস্থা নাই আজি আমি অকণ আগলৈ আজি যে দেখা পালোঁ যে আজি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে গ্ৰীণ বাছৰ চালকে কাৰো কথাই নামানে আৰু যান বাহন যিসকল আৰক্ষী আছে তেওঁলোকে সকলো অন্যান্য বাহনসমূহৰ কিন্তু ফাইন কাটে তাত তেওঁলোকে ধৰে জব্দ কৰে কিন্তু গ্ৰীণ বাছক চুবলৈ সাহস নকৰে কাৰণ এইখন চৰকাৰী গাড়ী মেইনলি প্ৰব্লেমটো হ'ল ড্ৰাইভাৰকেইজনেও গাড়ীখনেদি কিবা কৰাৰ পিছত ডাইৰেক্টলি পাব্লিকক এইটো বস্তুৱে কয় যে যাই কেছ কৰি ল'ব আৰু সেইখন গাড়ীৰ ওপৰত কেছ কৰাটো পচিবল নহয় চবেই জানে কাৰণ গাড়ীখন চৰকাৰী আগতে যেতিয়া প্ৰাইভেট বাছ আছিল তেতিয়া ড্ৰাইভাৰবিলাকে ভয় কৰিছিল মালিকক লৈ এতিয়া কোনো মালিক নাই কোনো স্বত্বাধিকাৰী নাই এই ডাইৰেক্টলি চৰকাৰৰ গাড়ী সেইকাৰণে গাড়ীখনৰ উৎপাত বহুত বেছি আৰু ড্ৰাইভাৰকেইজনৰো বহুত বেছি উৎপাত তো মানে পুলিচ প্ৰশাসনে অলপ চোৱাটো ভাল আৰক্ষী যান বাহন আৰক্ষীৰ দায়িত্ব আছে যান বাহন আৰক্ষীৰ প্ৰত্যেকখন গাড়ীয়ে চোৱাটো তেওঁলোকে নীতি নিৰ্দেশনা যদি উলংঘা কৰে বাছ ষ্টপেজ য'ত নাই তাতো ৰখায় যাত্ৰী উঠাবৰ কাৰণে য'ত বাছ ষ্টপেজ আছে তাতো ৰখায় মানে কোনো ধৰণৰ এটা ছিষ্টেম নাই য'তে মন যায় ত'তে ৰখায় আৰু যাৰ কাৰণে ব্যাপক যান জঁটৰ সৃষ্টি হয় আৰু যান বাহন আৰক্ষী কিন্তু কাৰ নিৰ্দেশত চলিছে কেনেকৈ চলিছে এইটো কিন্তু ৰহস্যজনক হয় সেইটোতো এতিয়া আমি কি ক'ম কিন্তু তেখেতসকলৰ একচুৱেলি হয় তেখেতসকলে এইটো গুৰুত্ব দিব লাগে আমি ৰিচেণ্টলি দেখিছোঁ যোৱাকালি নে পৰহি জালুকবাৰীত পুলিচ এজনক বাছে চুচুৰাই লৈ গ'ল তেখেতে ৰখাব নোৱাৰিলে বাছখন কিন্তু কিয় মানে এইবোৰ কিয় হৈছে ইমান সাহস বাছবিলাকৰ যে পুলিচক চুচুৰাই লৈ যায় এইটো মানে অলপ বেয়া হৈছে কথাটো একচুৱেলি অলপ সেয়া কৰিব লাগে জ্যোতিৰ্ময় দাস তেওঁ কি কৰি আছিলে তেখেতটো ষ্টুডেণ্ট আছিলে বহুত সৰু আছিলে 18 বছৰ জাষ্ট 18+ আৰু কোন কোন আছে জ্যোতিৰ্ময় দাস দাদাক এজন আছে দাদাকজন 20-21 মাক দেউতাক নাই মোৰ একদম নিয়াৰেষ্ট মানে মোৰ কি ক'ম আৰু এইবিলাক জন্মৰ পৰা দেখিছোঁ মোৰ নিজৰ ভাইটি আৰু এইটো বেয়া লাগিছে আজি এয়া আছিল জ্যোতিৰ্ময় দাসৰ ঘৰৰ এগৰাকী প্ৰতিবেশী আৰু এটা শোকাকুল পৰিৱেশ বিৰাজ কৰিছে এই মুহূৰ্তত মাতৃ কিছু সময় আছিল আমি আচলতে আমি নিজেও চাবলৈ বিচৰা নাই এই অৱস্থাত তেওঁক এনেধৰণৰ এটা অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ল এখন সৰু দোকান আছে তেওঁলোকৰ এইখনেই দোকান পিছফালে ঘৰ এই দোকানখন দিয়ে তেওঁলোকে চলে পিতৃ নাই জ্যোতিৰ্ময় দাসৰ তেওঁৰ এজন ককায়েক আছে জ্যেষ্ঠ ভাতৃ আছে তেওঁৰ খুব সৰু ল'ৰা তেওঁৰ বয়স বেছি হোৱা নাই আৰু তাৰপিছতো এনেধৰণৰ এটা অনাকাংক্ষিত পৰিস্থিতিৰ মাজলৈ গুচি গ'ল এই পৰিয়ালটো এজন তেওঁলোকৰ সন্তান হঠাৎ হেৰাই গ'ল গ্ৰীণ বাছৰ দুৰাত্মৰ কাৰণে আৰু গ্ৰীণ বাছৰ দুৰাত্মৰ বাবে এনেধৰণে নিথৰুৱা হ'ল এগৰাকী মাতৃ গতিকে এই গ্ৰীণ বাছৰ চালকক কোনে নাকি লগাব কাৰ সাহস আছে আৰু কি ৰহস্যজনক কাৰণত গ্ৰীণ বাছৰ চালকক উদণ্ড চালকক নাকি লগাব পৰা নাই আজিলৈকে গুৱাহাটী মহানগৰৰ যান বাহন আৰক্ষী কামৰূপ মহানগৰ পৰিবহণ বিভাগৰ বিষয়াসকলে